জীৱনৰ শেষ দিনাখন অপৰাহ্ন বেলিকা অৰ্থাৎ আবেলি সময়ত জীৱনৰ শেষৰ দিনা আবেলি সময়ত ভাগৱতখন আছিল একদম সঠিক কথা আজিও সপ্তাহৰ শেষ দিন সোমবাৰৰ পৰা আৰম্ভ হৈ ৰবিবাৰে শেষ নহয় জানো একেই মিলিছে সপ্তাহত 7টা দিনেই পৰীক্ষিতৰো 7টা দিন আমাৰো 7টা দিন কৃষ্ণৰো 7টা দিন 7 দিনৰ বাহিৰত কোনো জন্ম নাই কাৰো মৃত্যু নহয় গতিকে আজি সপ্তাহৰ শেষ দিন বন্ধৰ দিন আৰু সেই অপৰাহ্নত কৈছিল আজি এতিয়া মধ্যবেলিকা গ'ল অপৰাহ্নত প্ৰৱেশ আৰু দ্বাদশ স্কন্ধৰ সেই অমৃতময় পাঠ মুকলি কৰিবলৈ আমাৰ জ্যেষ্ঠজন আমাৰ কাষতে আছে আমি সেৱা ধৰিছোঁ বাপে এই মহাত্মা যিহেতু অন্ত পৰিল মূল ভাগৱতৰ দ্বাদশ স্কন্ধলৈকে তেওঁ অগ্ৰগতি কৰিব আমি সন্ধালনিকৈ সৰলীকৰণে হৈছে আগবাঢ়ি যাম কৃষ্ণ দ্বাদশ স্কন্ধ শ্ৰীকৃষ্ণই নম ৰাজবংশালী আৰু কলিৰ ধৰ্ম কথন জয় জয় কৃষ্ণ প্ৰভু অভীষ্টদায়ক জীৱেৰ জীৱন যদু জগত নায়ক জয় জয় সৃষ্টি স্থিতি লয় বিধায়ক অসুৰ নায়ক শিৱ কাৰং হায়ক এ নমো নম মহামূৰ গুৰু গেখ কৃষ্ণৰ চৰণে মনে পায় উপদেশ দ্বাদশ স্কন্ধৰ কথা হস্ৰনি সন্দে কৃষ্ণৰ কিংকৰে বিষ শিলাপদ বন্ধে শুনা সভাসদ কথা দ্বাদশ স্কন্ধৰ প্ৰসিদ্ধ মৃত্যু আক মোহিব তন্তৰ পিয়ে যিটো আৰু আক দৈৱ মুখেতা পহৰে শ্ৰৱণ মাতকে আক সমস্তে নিষ্ঠৰে হেন কৃষ্ণ কথা ইটো অচিন্ত মহিমা শিখে কোনে যাহাৰ পুই নৰনাশিমা অজিন পাতকীয়াত নাপানি বকান পাপৰ পুণ্যৰ লেখা পটুক প্ৰমাণ মাধৱত মতি দিয়া শুনিও চুকে ৰাজাক শিকালে পুনু মুনিখুকে কৃষ্ণ যেহেতু অধ্যায়বোৰ দীঘল দীঘল আমি এটা এটা খণ্ড ধৰি দিবগৈ কৃষ্ণ আমি এটা এটা খণ্ড ধৰি যামগৈ ইয়াত ভাগৱতৰ এটি বিশেষ বৈশিষ্ট্য আপোনাক সবে মন কৰিব কোনোবা যদি ইয়াত অসমীয়া বিভাগত বা MIL ডিপাৰ্টমেণ্টত এতিয়া আধুনিক ভাৰতীয় ভাষা বিজ্ঞান বিষয়ত স্নাতকোত্তৰ পৰ্যায়ত আছেগৈ তেওঁলোকে হিন্দী বঙালী অসমীয়া মাৰাঠী গুজৰাটী প্ৰত্যেকটো ভাষাৰে যে স্নাতকোত্তৰ পৰ্যায়ত শিক্ষা দান কৰি আছে বা শিক্ষা লাভ কৰি আছেগৈ তেওঁলোকে ভাগৱতৰ ওপৰত প্ৰশ্ন লিখিবই লাগিব যে ভাগৱত কিয় মহাপুৰাণ ভাগৱতত কিমানটা লক্ষণ আছে আৰু ভাগৱতৰ বিশেষত্ব কি ভাগৱতত 12টা স্কন্ধ আছে স্কন্ধ মানে কাণ স্কন্ধ শব্দৰ অৰ্থ হ'ল কাণ আমি যেতিয়া ভজনত ঈশ্বৰৰ নামষাৰ লওঁ তে বৰ্ণনা আমি কি কওঁ সিংহ বন্ধ স্কন্ধ তাৰমানে সিংহৰ নিচিনা কাণ সিংহই কান্ধৰ জোৰত ইন দ্য হেল্প of the his soldier strength ইয়াক আমি
পেক্টৰিয়েল গাৰ্ডেল বুলি কওঁ এলোপেথিকাৰ ভাষাত কাণ সিংহৰ কান্ধত ইমান জোৰ যে এটা গুণামহকো টানি লৈ যায় অনায়াসে গুণামহ এটাক বধ কৰি টানি লৈ যায় কান্ধৰ জোৰত আমাৰ দেউতাহঁতে ককাহঁতে 6 বেচা ডাঙৰীৰ ধান নানেনে কঢ়িয়াই পথাৰৰ পৰা কাৰ জোৰত হাতৰ জোৰত নহয় কান্ধৰ জোৰত নহয় জানো গতিকে জগতৰ ঈশ্বৰে কি কৰিছেগৈ এই কথাবোৰ যে তেওঁৰ নিজ মুখে কৈছেগৈ ইয়াত এই দাঁতক স্কন্ধ যেন এখন এখন কান্ধেৰে তেওঁ এই বিশাল ওজনবোৰ দাঙিছে দ্বিতীয় বৈশিষ্ট্য প্ৰত্যেকটো স্কন্ধৰ প্ৰথম অধ্যায়কেইটি জয় জয় শব্দৰে আৰম্ভ হৈছে প্ৰথম স্কন্ধৰ পৰা ইয়াৰ শেষৰ স্কন্ধৰ প্ৰথম স্কন্ধত কি পালোঁ জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ যাৰ গাখীৰে বহে ব্ৰহ্মা মহেশ্বৰ জয় জয় প্ৰত্যেকটো স্কন্ধৰ প্ৰত্যেকটো প্ৰথম অধ্যায় জয় জয় অভিধাৰে আৰম্ভ হৈছে শেষ কেনেকৈ কৈছে জয় জয় কৃষ্ণ প্ৰভু অভীষ্টদায়ক জীৱনে জীৱন যদু জগত নায়ক সদায় জয় জয় এইটো এটা বৈশিষ্ট্য আৰু এই দ্বাদশ স্কন্ধ ভাগৱতৰ তৃতীয় স্কন্ধৰ পৰা লক্ষণসমূহ ফুটি উঠিছে তৃতীয় স্কন্ধ আমাৰ কি লক্ষণ ফুটি উঠিছেগৈ সৰ্গ এই ভাগৱতত 10টা বিশেষ লক্ষণ আছে এই বিশেষ 10টা লক্ষণৰ বিষয়ে আপোনালোকে দ্বিতীয় স্কন্ধ ভাগৱতৰ শেষৰ আগৰ দুলৰী চন্দত পাব ভাগৱতৰ 10 লক্ষণ শিৰোনামাৰে এটি অধ্যায় আৰু সেই অধ্যায়টিত 10টা লক্ষণ দিয়া আছে বাকী যি পুৰাণসমূহ আছে এই পুৰাণসমূহত কিন্তু 6টা বা 5টা লক্ষণে পাব সৰ্গ বিসৰ্গ বংশানুচৰিত মনন্তৰ ইমানেই সেই পুৰাণ কেইখনত কি নাপাব ঈশানুচৰিত নাপাব মুকুতি নাপাব নিৰোধন নাপায় কিহৰ কাৰণে সেই বিশেষ চৰিত্ৰবোৰ তাত নাই আৰু এইখন ভাগৱতত কিমানটা লক্ষণ আছে 10টা লক্ষণ সৰ্গ বিসৰ্গ স্থান পোষণ আশ্ৰয় উটি মনন্তৰ ঈশানু মুকুতি নিৰোধন এনেদৰে 10টা লক্ষণ পাব আৰু এই 10টা লক্ষণৰ শেষৰ লক্ষণটো হ'ল ইয়াতে নিৰোধন প্ৰকাশ পাব আৰু এই ভাগৱতৰ 12টা মূল কথা জীৱ ঈশ্বৰ মায়া তৰণ জ্ঞান বিজ্ঞান তদং ৰহস্য জাতি দ্ৰব্য গুণ ক্ৰিয়া আৰু শেষৰ যিটো লক্ষণ ক্ৰিয়া কৰ্ম অকৰ্ম বিকৰ্ম তিনিটাকে ক্ৰিয়া নামৰ পদটোৱে সামৰি লয় যিটো কৰিবৰ যোগ্য বেদে যাক বিহিত কৰিছে সেই গোটা কৰ্ম অবিহিত কৰ্ম কৰিলে হয় বিকৰ্ম যি কৰ্ম কৰিলে দায়দণ্ড হ'ব পাৰে আইনৰ আওতাত তাক বোলে অকৰ্ম যি ভাৱনাই এজন ব্যক্তিক অকৰ্ম বিকৰ্মৰ পৰা আঁতৰি স্বদেশ স্বজাতিৰ কল্যাণমূলক কৰ্মত প্ৰবৃত্ত কৰাই প্ৰমাদৰ পৰা অপ্ৰমাদলৈ গতি কৰাই সেই ভাৱনাকে বোলে ভক্তি চা পৰানুৰক্তিৰ ঈশ্বৰে ভক্তি ঈশ্বৰৰ প্ৰতি আস্থা বা পৰকাষ্ঠাই হ'ল ভক্তি অমৃতস্য ই অমৃতৰ সমান মই কোৱা নাই নাৰদে মহৰ্ষি আৰু দেৱৰ্ষি নাৰদে তেওঁৰ নাৰদীয় ভক্তিৰ সূত্ৰত আৰু শাণ্ডিল্য ভক্তিৰ সূত্ৰত এই বুলি প্ৰথম শ্লোকতেই একেমুখতে কৈছে চা পৰানুৰক্তিৰ ঈশ্বৰে ভক্তি ঈশ্বৰৰ প্ৰতি আস্থা বা পৰকাষ্ঠাই হ'ল ভক্তি ই কি ভাৱনা বাৰু যি ভাৱনাই এজন ব্যক্তিক অকৰ্ম বিকৰ্মৰ পৰা আঁতৰাই স্বদেশ স্বজাতিৰ হিতৈষীমূলক কৰ্মত প্ৰবৃত্ত কৰায় অকৰ্মৰ পৰা তেওঁক নিবৃত্ত কৰায় প্ৰমাদৰ পৰা অপ্ৰমাদী পথলৈ আগুৱাই লৈ যায় সেই ভাৱনাৰ নামে হ'ল ভক্তি আৰু ত্যাগৰ ভাৱনা নহ'লে সেই ভক্তি হৃদয়লৈ নাহে সেইকাৰণে ত্যাগৰ ভাৱনাই হ'ল আমাৰ এই ভক্তি পাঠৰ আৰম্ভণৰ মূল আহিলা আৰু ইয়াত জীৱনৰ অন্তিম দিনাখন অন্তিম ক্ষণত পৰীক্ষিতৰ আগত সুখদেৱে এই দ্বাদশ স্কন্ধ ভাগৱত কৈ পেলাই কৈছে যে জয় জয় সৃষ্টি স্থিতি লয় বিধায়ক অসুৰনাশক শিৱ সাৰংগ খায়ক ভগৱন্তক বিভিন্ন বিশেষণেৰে সম্বোধন কৰিছে যে যিজনে সৃষ্টি কৰে যিজনে পালন কৰে যিজনে সংহাৰ কৰে আৰু এই সৃষ্টিকৰ্তা পালন কৰোঁতা সংহাৰ কৰোঁতা তেওঁই
আৰু এই তিনিওজনৰে মূল শক্তিও তেৱেই পৰমাত্মা নমো নমো মূৰ গুৰু হৃষিকেশ কৃষ্ণৰ চৰণে মনে পায়া উপদেশ যে মই পৰমাত্মা পৰমেশ্বৰকেই পৰম গুৰু বুলি স্বীকাৰ কৰি লৈছোঁ সুখদেৱে পৰীক্ষিতৰ আগত কৈছে যে মোৰ গুৰু কোন হৃষিকেশ আৰু আত্মাৰ গুৰু পৰমাত্মা আত্মাৰ শেষ আশ্ৰয়স্থল পৰমাত্মা বুলি কৈছে সেই পৰমাত্মাৰ উপদেশেৰে তোমাৰ মনৰ সংশয় ছেদন কৰিবলৈ মই চেষ্টা কৰিম দ্বাদশ স্কন্ধৰ কথা হ্ৰস্ব দীৰ্ঘ ছন্দে কৃষ্ণৰ কিংকৰে বিৰচিলা পদৰ অন্নে এবাৰ শংকৰদেৱে কৈছেগৈ এই শ্লোকসমূহ মূল সংস্কৃতৰ পৰা অনুবাদ কৰোঁতে টিকা ছন্দ চাই অনুবাদ কৰোঁতে কেতিয়াবা দীঘল হৈছে কেতিয়াবা চুটি হৈছে ইয়াৰ দুখ যাতে ঈশ্বৰে ক্ষমা কৰে এতিয়া এখেতেও শিক্ষক ময়ো শিক্ষক এখেতে স্কুলত পঢ়ায় মই কলেজত পঢ়াওঁ এওঁ স্কুলত ইংৰাজী শিকায় মই মেডিকেলত নাৰ্ছক কেনেকৈ তেজ ল'ব লাগে কেনেকৈ ধমনী বাচিব লাগে কেনেকৈ অপাৰেশ্যন কৰিব লাগে কেনেকৈ কি কৰিব লাগে যত্নখিনি কেনেকৈ ল'ব লাগে কেনেকৈ চেলাইন দিব কেনেকৈ ভেইন বিচাৰিব মই শিকাওঁ কিন্তু কেতিয়াবা মোক আমাৰ ষ্টুডেণ্ট কেইজনীয়ে কয় অ' ছাৰ এইখিনি কথা যেতিয়া আপুনি যোৱাবাৰ শিকাইছিল এজনী নাৰ্ছে মাজতে ফেইল কৰিলে ছেকেণ্ড ক্লাছ যোৱা বছৰ শিকাওঁতে যেখিনি ছাৰ 3 ঘণ্টা লাগিছিল আজি দেখোন 1 ঘণ্টাতে শেষ কৰি দিলে তেনে একেখিনি কামকে যোৱাটো বেটছত মই শিকাওঁতে 3 ঘণ্টা লাগিল মই নিজেই গম নাপাওঁ আজি আকৌ সেইখিনি কাম কিন্তু মোৰ ষ্টুডেণ্টে কৈছে আজি 1 ঘণ্টাতে শেষ কৰিলে যে তাৰমানে একে কথাকে এটা কবিতাকে যদি মই এ ছেকশ্যনত পঢ়োঁতে 1 ঘণ্টা লাগে বি ছেকশ্যনত পঢ়োঁতে 45 মিনিটত শেষ হ'ব পাৰে মানুহজন কিন্তু মই অৰ্থাৎ এটা কবিতাকে যদি মই 10 দিন 10 ঠাইত পঢ়াওঁ আপোনালোকে ৰেকৰ্ডিং কৰে ক'তো মিল নাপাব আজি এইখিনি কথাকেই মই যদি অহাকালি গৈ পেলাই মই যদি পটীয়া গাঁৱলৈকে যাওঁ চাৰিঙলৈকে যাওঁ বা নিমাতীলৈকে যাওঁ বা কল্যাণীলৈকে যাওঁ বা নগাচুকৰ নামঘৰলৈকে যাওঁ একেখিনি কথা কিন্তু নোলাব সেইকাৰণে গুৰুজনাই কৈছে অনুবাদ কৰোঁতে দীঘলীয়া হ'ব পাৰে চুটিও হ'ব পাৰে তাৰ বাবে যাতে ঈশ্বৰে মোক ক্ষমা কৰে হৈ যায় কেতিয়াবা একেখিনি কথাকে কাৰণ আমি যেতিয়া নাটক কৰোঁ যেতিয়া ভাওনা কৰোঁ আমি 10 বাৰমান সেই ভাওনাখন মঞ্চায়ন কৰাৰ পাছতহে পকে আমি ভাওনা পকে বুলি কওঁ তাৰমানে ৰিহাৰ্চেল শেষ হ'ল কালি গৈ পেলাই ঢেকীয়াখোৱা বৰনামত গাই দিলোগৈ পৰহি গৈ পেলাই মইনাপৰীয়াত গালোগৈ নহয় জানো মানে নপকেগৈ 4-5 বাৰমান কৰাৰ পিছত অন্ততঃ 10 বাৰমান কৰাৰ পিছতে নাটকখন পকে আৰু প্ৰত্যেকবাৰতে কিবা আগতকৈ ভাল হৈছে দেই নকওঁ জানো হয়নে গতিকে ঠিক সেনেকৈ গুৰুজনাই কি কৈছে কেতিয়াবা দীঘল হৈছে কেতিয়াবা চুটি হৈছে তাৰ কাৰণে যেন অপৰাধ মাৰ্জনা কৰে শুনা সভাসদ দ্বাদশ স্কন্ধৰ প্ৰসিদ্ধ অমৃত আকৌ নুহি পতন্তৰ যে এই দ্বাদশ স্কন্ধত এনেকুৱা যে খাদ্যৰ শেষত কি দিয়ে বাৰু একেবাৰে শেষত দৈ আৰু মিঠাই দিয়ে আগত ভোজন বেহাৰ আমি ভোজন বেহাৰ বুলি কওঁ দাইল দিলে ভাত দিলে চব্জি দিলে ব্যঞ্জন দিলে টেঙা দিলে চাটনি দিলে পাপৰ ভাজি দিলে বেঙেনা ভাজি দিলে আৰু কিবা কিবি দিলে জলকীয়া দিলে নেমু তেলে শেষত কি দিয়ে দৈ আৰু মিঠাই নিদিয়ে জানো গতিকে এই দ্বাদশৰ শেষত যেন ক্ৰীম মাখনখিনি থৈ দিছে সেইখিনি কৈছে যে এইখিনি অমৃতৰ কাৰো লগত তুলনা নহয় পিয়ে যিটো আকৌ দৈৱ পক্ষত পাপ হৰে শ্ৰৱণ মাত্ৰকে আকৌ সমস্ত নিছে কোনোবাই যদি আকস্মিকভাৱেও ইয়াতে পান কৰে এইফালে কোনোবা এগৰাকী আহে জয়াকৰ ঘৰত বোলে আহোঁ বুলি গম বোলে আজি বোলে নামঘৰত ভাগৱত হ'ল তেওঁ আহি নাপালেনে তেওঁ কৈছে আকস্মিকতে যেন তেওঁ অমৃত পালে এনেকুৱা হ'ব যে ইমান সুন্দৰ হে কৃষ্ণ কথা এইটো অচিন্ত মহিমা শিষে শুনে যাহাৰ পুণ্য নামে অচিন্ত মহিমা মানে চিন্তনৰ অতীত ৰমণৰ অতীত ভ্ৰমণৰ অতীত ভাৱনাৰ অতীত বিয়ণ্ড দি ইমাজিনেশ্যন তেওঁ কল্পনাৰ অতীত সীমাৰ বাহিৰত এই বিষয়ে মহাপুৰুষ মাধৱদেৱে 815 নম্বৰ ঘোষাত সীমা এটা দিছে তেওঁ যে সীমাৰ অতীত 815 নম্বৰ ঘোষাত কি বুলি লিখিছে অচিন্তয় অনন্ত শকতিৰ পতি হৰি 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 হৰিয়ে তুমি কৃপাময় দেৱয় গতিৰ গতি অচিন্ত মহিমা চিন্তনৰ অতীত ৰমণৰ অতীত যমনৰ অতীত তপৰ অতীত ভাৱনাৰ অতীত তেওঁ সকলোৰে অতীত সেইকাৰণে তেওঁৰ নাম ভগৱন্ত ভ মানে ভূমি গ মানে গগন উ পদে বাৰিষ ন পদে নভমণ্ডল পৃথিৱীৰ অধিকাৰী যিজন
সেইজনে আকাশৰ শেষ সীমা আকাশৰ শেষ সীমা যিজন সেইজনে পানীৰ প্ৰৱৰ্তনকাৰী পানীৰ অধিকাৰী যিজন সেইজনে বিশ্ব ব্ৰহ্মাণ্ড হৰ্তা কৰ্তা ভৰ্তা বিধাতা সেইজনে তৰাব পাৰে তপদে তৰণ তপদে তাৰক ভগৱন্ত সেইকাৰণে অচিন্ত শকতিৰ প্ৰতি তেওঁ কি বুলি কৈছে ভগৱন্ত পদেৰে গুৰুজনে তেওঁ বিভূষিত কৰিছে এইবাৰ উভতাকে ক'ব অজিন পাতকে আত নপাতিবে কাণ পাপৰ পুণ্য দেখা প্ৰত্যেকে প্ৰমাণ যিজন পুণ্যৱান যাৰ আছে পুণ্য অসংখ্যাত সিহে পাতে হৰি কথাটো কাণ আৰু যিজন অজিন পাতকী যি নাম শুনিলে বেজাৰ পায় তেওঁ ইয়াত কাণ নাপাতে ইয়াৰ কাষ নাচাপে ভালে পায় ভালক যাবৰে পায় খালক মোৰ ককা দেউতাৰ দাঁতকেইটা তাতেই পেলাই দিয়া হৈছে আইতাই ৰাতিপুৱা ফণিৰে মূৰ চুচি পকা চুলিকেইডাল য'ত পেলাই দিয়ে মোৰ ভাইটিয়ে নেখেলা পুতলাকেইটা তাতেই পেলাই দিয়া হৈছে আলহীয়ে খায়েৰা এৰেহাখিনি য'ত পেলাই দিয়া হৈছে লেচা কানিখন তাতেই পেলাই দিয়া হৈছে য'ত প্লাষ্টিকৰ ভঙা চকীখন পেলাই দিছে তাৰ নাম ডাষ্টবিন নহয় জানো ভালে ভালক পায় যাবৰে খালক পায় গতিকে অজিন পাতকী যিসকলে সেইসকলে কাণ পাতিব নোৱাৰে তেওঁলোকক বিন্ধিব তেওঁলোকে টান টান গালিবোৰ মৰমেৰে পাৰিব যিমান কাঢ়াকৈ গালিব পাৰে সিমান তেওঁলোকৰ বুকুখন ভৰি যায় আজি বোলে অমুকক এঠেকে চাই দিছোঁ কিমান ভাল পায় হয়নে কিন্তু একেবাৰে সহজ ভাষাত লিখা য'ত নেকি যুক্তাক্ষৰ নাই সেই ঈশ্বৰৰ নামখিনি ল'বলৈকে কিন্তু তেওঁলোকৰ জিভাই কষ্ট পায় ৰতাকাৰে ৰা ম ইয়াত যুক্তাক্ষৰ আছে জানো হ ৰথ হৈছে কাৰ হৰি ইয়াত কষ্ট পাইছে নেকি কওক কিন্তু টান টান শব্দবোৰেৰে গালি নাপাৰে জানো হয়নে সেইবোৰ পাব মানে গালি পাৰিবলৈকে কিন্তু তেওঁলোকৰ কষ্ট হয় সেইকাৰণে মাধৱ পুৰুষে আমাক কৈছেগৈ অ দুগুটি এখন ৰাম নাম অ শ্ৰীৰাম নাম অমিয়া মাধুৰী জোৰে ঐ আতি সুকোমল পৰম মংগল নামে মনোৰথ পুৰে অ দুগুটি এখন ৰাম নাম কিমান টান টান নাম মানে গালি পাৰিব খং উঠিলে কিন্তু কৰ তলত যে ৰিকাৰডাল আছে সেইডালো পাহৰি গৈ পেলাই কৃষ্ণটোক কৃষ্ণ কৈ থৈ দিয়ে নুফুটে কিন্তু টান টান যেতিয়া গালি পাৰিবগৈ তেতিয়া কিন্তু শব্দবোৰ একদম যেন মানে গুলিৰে বাঘহে গুলিছে ঠাও 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 প্ৰত্যেকটো গুলি এটা এটা বাঘ সিংহ মৰিছেগৈ হয় নহয় গতিকে চাওকচোন টান শব্দ মাতিবলৈকে ভাল পায় সহজ শব্দ আকৌ মাতিব নোৱাৰে দেই অ মাধৱত মতি দিয়া শুনি উৎসুকে ৰাজাক শিকাইলা পুনু পুনু মুনি সুকে আৰু মাধৱত মতি হ'বলৈকে দি সুখদেৱে মহাৰাজ পৰীক্ষিতক জীৱনৰ বিয়লি বেলিকা মনৰ সংশয় ছেদন কৰিব লাগে মৃত্যু গছ গুচাবলৈকে এইটি অধ্যায়ৰ সহায় ল'লে কৃষ্ণৰ চৰণ বিনে নাহিকে মুকুতি এগাতক স্কন্দত কৈলা দৰায়া যুগুটি যেতিয়ালৈকে এযোৰ বিশেষ চৰণৰ আশ্ৰয় নলয় তেতিয়ালৈকে কিন্তু মানুহে মুকুতিৰ পথ দেখা নাপায় বিশেষ চৰণকাৰ ভগৱন্তৰ সেই বিশেষ চৰণযোৰৰ কথা কৈছে পদকমলৰ যিখন চৰণৰ তলত ধ্বজ বজ্ৰ জব অংকুশ পংকজ আছে অৰ্থাৎ এই চিনকেইটা যি চৰণশালৰ তলত আছে সেই চৰণৰ তলতহে আশ্ৰয় ল'বলৈকে কৈছে মাধৱদেৱে কি কৈছে বাৰু তজু চেত পত্ৰ প্ৰায় অমৃত বৰিষে সৰ্বদাই আৰ ছায়াবিনে নেদেখোঁ আশ্ৰয় যেতিয়া আমি খেতিয়কসকলে পথাৰত আলি দিওঁ পাহ কাটো নাঙল মাৰোঁ হাল বাওঁ মৈ দিওঁ বোকা দিওঁ মূৰত কি থাকে জাপিটো আমাক কিহৰ পৰা বচায় ৰ'দ আৰু বৰষুণ নবচাই জানো দেই আৰু জাপিটো বহু কাৰণে যিকেইজন খেতিয়কৰ জাপিটো থাকেগৈ মূৰত আৰু আগত আমাৰ ককা আইতাসকলে বিশেষকৈ ককাহঁতে দেউতাহঁতে খৰম পিন্ধিছিল চৰণত ভৰিত কি আছিল খৰম আৰু মূৰত কি আছিল জাপিটো দুইটাতে কিন্তু নন কণ্ডাক্টিভ মানে বিদ্যুৎ পৰিবাহী নহয় কুপৰিবাহী খৰমযোৰ কাঠৰ খৰমযোৰত শ্বৰ্ট নকৰে বিদ্যুৎ পৰিবাহী নহয় আৰু জাপিটো টকৌ পাতেৰে বনোৱা শুকান বাঁহৰ দৰিকা থাকে নাথাকে জানো গতিকে মূৰত যেতিয়া জাপিটো থাকে কাঠৰ খৰমযোৰে পিন্ধি গ'লে আকাশত ঢেৰেকনি মাৰিলে কাষত বজ্ৰপাত পৰিলেও মানুহজনক কিন্তু বজ্ৰপাতে একো নকৰে যদি কাঠৰ চৰণত যদি কাঠৰ খৰম থাকে আমাৰতো জোতাবোৰ খৰমৰ নহয় চামৰাৰ
লবৰৰ ৰেস্কিনৰ নহয় জানো গতিকে মূৰৰ হেলমেটটোতো মেটেলৰ শ্বৰ্ট কৰিবই সেইকাৰণে খোজকাঢ়ি যোৱা মানুহৰ পাদুকাত যদি খৰম আছিল তেওঁলোকৰ গাত বজ্ৰপাত পৰা নাছিল কিমান ধৰণৰ আমাৰ দূৰদৰ্শী চিন্তা সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কৈছে সেই আশ্ৰয়স্থলৰ আমি যেতিয়া আশ্ৰয় ল'ম সেইটো ছাতিৰ যেতিয়া আশ্ৰয় ল'ম শ্বেতছত্ৰ বুলি কৈছেগৈ আৰু সেই শ্বেতছত্ৰৰ তলত আশ্ৰয় ল'লে আমি সংসাৰৰ তাপৰ পৰা পৰিত্ৰাণ পাব পাৰিম আৰু তাকে কৈছে সেই চৰণৰ তলত কি আছেগৈ কি আছে বুলি কৈছে ধ্বজ বজ্ৰ যৱ অংকুশ পংকজ 32 অলংকাৰৰ 5 বিধ আছে ধ্বজ মানে মহেকে ধ্বজ সদাশিৱৰ পতাকা হৈ আছে তিতিক্ষাই বজ্ৰ দধিচি মুনিৰ ত্যাগৰ ফলত সৃষ্টি হোৱা অষ্টপদ নাম বজ্ৰ তিতিক্ষাই বজ্ৰ চৰম ত্যাগে বজ্ৰ হৈ আছে লক্ষ্মীৰ ছয়বিলাকে জবধান ভক্তৰ কৰোণাই অংকুশ নিষ্কাম ভক্তিয়ে পদ্ম ধ্বজ বজ্ৰ যৱ অংকুশ পংকজ এই পঞ্চচিহ্ন ভগৱন্তৰ চৰণত আদাল আছে আৰু সেই চৰণৰ তলত আশ্ৰয় ল'লেহে মুকুতি পাব হাৰূপ্য শালুক্য সাঞ্জিজ্ঞ সমীপ্পা সাত্বিক তেওঁৰ নিচিনা ৰূপ পোৱা যেনে উদ্ধৱে পালে কৃষ্ণ ৰূপ নাপালে জানো কৃষ্ণ ভক্তি কৰি হাৰূপ্য তেওঁ থকা লোকখন পোৱা নাৰদে পালেগৈ চাৰিখিতে পালেগৈ শালুক্য সমীপ্পা তেওঁৰ ওচৰ যাই পোৱা আমি কেন্দুগুৰি বুলি নকওঁ জানো কেন্দুগুৰি ষ্টপেজ আছে কেন্দু মানে কেন্দু গছ গুৰি মানে তল পোৱা তাৰমানে কেন্দু গছৰ ওচৰ পালেগৈ হয়নে ভগৱানৰ ওচৰ পোৱা সমীপ্পা সাঞ্জিজ্ঞ আমি যেনেকৈ মোবাইল নামৰ এই দুৰ্ভাগ যন্ত্ৰটোৰে এজনে আনজনৰ লগত সম্পৰ্ক নকৰোঁ জানো অসমীয়াত আগতে ৱায়াৰলেছ বেটাৰ যন্ত্ৰ বুলি কৈছিল তাৰ নোহোৱাকৈ সংযোগ কৰোঁ সেনেকৈ দেখাত একো সংযোগ নাই কিন্তু ঈশ্বৰৰ সৈতে নামেৰে উপাসনা কৰি অনবৰতে ভকতে ভগৱন্তৰ লগত সংযোগ কৰি থাকে কানেক্টিভ নাই সাঞ্জিজ্ঞ নহয় জানো হাৰূপ্য তেওঁৰ নিচিনা ৰূপ পোৱা তেওঁ থকা ঠাইখন পোৱা শালুক্য তেওঁৰ ওচৰ পোৱা সমীপ্য আৰু শেষত সাত্বিক তেওঁৰ তত্ত্বত লীন যোৱা আৰু তেওঁৰ তত্ত্বত যিসকলে লীন গ'ল তেওঁলোকে জীৱন্তই ভাগৱত সেইকাৰণে বিদুৰক শুকদেৱক ব্যাসক এওঁলোকক ভাগৱত বুলি সম্বোধন কৰা হয় তেওঁলোকে নিজেই ব্যক্তি ভাগৱত আমি যি গায়ন কৰি আছোঁ এয়া হ'ল তত্ত্ব ভাগৱত এয়া হ'ল গ্ৰন্থ ভাগৱত এই তত্ত্ব আৰু গ্ৰন্থ ভাগৱতক যিয়ে জানে তেওঁ হ'ল ব্যক্তি ভাগৱত ভগৱন্ত স্বয়ং নিজেই ভাগৱত আৰু এনেধৰণে মুকুতিৰ উপায় পোৱা বুলি একাদশ স্কন্ধত কৃষ্ণক উদ্ধৱে 26টা প্ৰশ্ন কৰিছে একাদশ স্কন্ধত আপোনালোকে খম দম দান পাইছেগৈ আৰু সেইসমূহৰ জৰিয়তে সমস্তখিনি নিৰাকৰণ কৰিছে একাদশ স্কন্ধত কৃষ্ণক উদ্ধৱে 26টা প্ৰশ্ন কৰে আৰু নিমি ৰজাই নৱসিদ্ধক 9টা প্ৰশ্ন কৰে আৰু 26 9 35টা প্ৰশ্নৰ এই কথোপকথনেৰে একাদশ স্কন্ধ সামৰি থোৱা হৈছে আৰু এই 35টা প্ৰশ্নৰ আপোনালোকে যদি আলোচনাটো পঢ়ে তে মুকুতিৰ দুৱাৰখন আপোনালোকে ইয়াত পাব আৰু মুকুতিৰ দুৱাৰখন আপোনালোকে গীতাৰ শেষৰ ফালে পাব মুকুতিৰ দুৱাৰ কেইখন গীতাৰ শেষৰ ফালে দি আছে গীতা গংগা সত্যা সাবিত্ৰী ব্ৰহ্মাৱলী ব্ৰহ্মবিদ্যা ত্ৰিসন্ধ্যা মুক্তিগৈনী অৰ্ধমাত্ৰা চিদানন্দ ভৱাগ্নি ভ্ৰান্তিনাশিনী বেদত্ৰয়ী তত্ত্বাৰ্থ জ্ঞানমঞ্জুৰী এই শব্দগীতাৰ মাধ্যমেৰে এওঁলোক যে মুকুতিৰ দুৱাৰ মুক্তি গহিনী মুক্তি মানে মুক্তি গহিনী মানে মুখখন মুক্তিৰ দুৱাৰ মুকুতিৰ দুৱাৰ ভকতিৰ দুৱাৰ এই গীতা আৰু ভাগৱত গতিকে এই মুকুতিৰ দুৱাৰখন নোপোৱালৈকে আমি কিন্তু কক বকাই থাকিম আৰু সেয়েহে এই ভৱ বৈতৰণী পাৰ হ'বলৈকে এই গীতা ভাগৱতৰ এই বাক্যক আশ্ৰয় কৰি লওক কৃষ্ণৰ চৰিত্ৰ যে বৰ্ণাইব প্ৰপঞ্চে জাক শুনি লোক সংসাৰত তাপ বঞ্চে যে কৃষ্ণৰ মই যিমান পাৰোঁ সবিস্তাৰে ডিটেইলছ তাৰমানে সবিস্তাৰে মই তোমাক ক'বলৈ যত্ন কৰিম কোনে কৈছে শুকদেৱে পৰীক্ষিতক কৈছে কৃষ্ণৰ কৃপাই মুনি দেন্ত উপদেশ দ্বাদশ স্কন্ধৰ কথা শুনিও নিশেষ আৰু শুকদেৱে যেনেকৈ কৈছিল আৰু তেওঁৰ কৃপা হ'লে আমিও ক'ব পাৰিম এইবুলি শংকৰদেৱে আমাক কৈছে কলিত মলিন হৈবে যতক নিপতি গুচিবে আচাৰ ধৰ্ম হৈবে দুৰ্মতি যেন ৰাজা যেন প্ৰজা এৰিবে আচাৰ অধৰ্মে জুৰিবে হৈব লোক একাকাৰ ৰজাই হওক বা প্ৰজাই হওক
কলিত আচাৰ ধৰ্ম এৰিব এতিয়া আচাৰ কেইবিধ ভাল আচাৰ 4 বিধ আৰু 4 বিধৰ বাহিৰৰ যিখিনি এইখিনি হ'ল কদাচাৰ অদাচাৰ বেবিচাৰ তে ভাল কি কিটা ভাল কোনখিনি বাৰু বেদাচাৰ দেখাচাৰ সদাচাৰ লোকাচাৰ 4টা ভাল জন্ম মানে পিতৃৰ ঔৰসেৰে মাতৃ গৰ্ভত স্থিতি লোৱাটো হ'ল কি বাৰু গৰ্ভধান এটি সন্তান পিতৃৰ ঔৰসৰ পৰা আহি মাতৃ গৰ্ভত স্থিতি হোৱাটোকে গৰ্ভধান বুলি কয় বুজিবা আৰু জীৱনৰ শেষ দিনাখন শেষ নিশ্বাস ত্যাগ কৰাৰ পাছত নদীৰ পাৰত বিদায় নিদিওঁ জানো শ্মশানত নহয় জানো শ্মশানত যোৱাৰ পাছতো কাম থাকে কি আত্মাৰ সদ্গতি অটে নহয় জানো সেই গোটেইখিনি হ'ল বেদাচাৰ বেদত উল্লেখ থকা বৈদিক আচাৰক কি বুলি কয় গৰ্ভদান পঞ্চামৃত সাধবক্ষণ অসৌষ্কুদ্ধি গণনা লগুণদিয়নী দীক্ষা শৰণ ভজন বিবাহ মৃত্যু শ্ৰাদ্ধলৈকে এয়া হ'ল 16টা বৈদিক সংস্কাৰ কিমানটা 16টা এই সংস্কাৰখিনি ক'ত পাব 4খন বেদত পাব ঋক্সাম যজুৰ্থৰ্ব মনু সংহিতাত পাব মনু সংহিতাক মনুস্মৃতি বুলি কয় আৰ্যক্ৰিয়াকাণ্ডত পাব আৰ্যক্ৰিয়াকাণ্ডৰ আন নাম হ'ল হিন্দু সৰ্বস্ব তাৰ পাছত ব্যাসদেৱৰ 4জন শিষ্যই লিখা 4খন সংহিতাত পাব আশ্চালেন গীৰ্জসূত্ৰ পাৰস্ক গীৰ্জসূত্ৰ গুবিল গীৰ্জসূত্ৰ আৰু জাস্ক গীৰ্জসূত্ৰ এই কেইখন গ্ৰন্থত হিন্দুৰ বৈদিক 16টা সংস্কাৰৰ বিষয়ে পাব ইয়াৰ পাছত দেখাচাৰ এখেতে মোতকৈ ডাঙৰ এখেতক দেখি দেখি মই যি আচাৰ শিকিম জ্যেষ্ঠক দেখি কনিষ্ঠ অৰ্থাৎ মোৰ দেউতাই হাল বাইছিল মোৰ দেউতাই আলি কাটিছিল মোৰ দেউতাই মৰণা মাৰিছিল মোৰ দেউতাই মই দিছিল আৰু দেউতাই আমাক লগত লৈ গৈছিল দেউতাক দেখি দেখি যেতিয়া মই বুটি নাঙলেৰে আৰম্ভ কৰিছিলোঁ হাল বাব শিকিলোঁ দেউতাক দেখি দেখি আলিৰ পাহ কাটিব শিকিলোঁ দেউতাক দেখি কঠীয়া উঘালিব শিকিছোঁ দেউতাক দেখি পেলাই গৰু চৰাব শিকিছোঁ গাই ধুৱাব শিকিছোঁ কাৰ দেখি জ্যেষ্ঠক দেখি কনিষ্ঠ কৰে জানো দেখাচাৰ এবাৰ লোকাচাৰ আমাৰ জনজাতীয় সমাজত যিবোৰ ৰিমোট এৰিয়া য'ত হস্পিটেল নাই আজিও ঘৰতে সন্তান হয় ল'ৰা সন্তান জন্ম হ'লে উৰুলি দিয়ে ছোৱালী সন্তান জন্ম পালে বেৰত ঢকিয়াই দিয়ে যাতে মাটি এৰি পৰে এইটো হ'ল কি লোকাচাৰ আমাৰ জনজাতীয় এটা আচাৰ ল'ৰা হ'লে উৰুলি দিয়ে আমাৰ তেতিয়া ক'ব কাৰোবাৰ ৰাতি 1টা বজাত আমাৰ মোৰ কাষত থকা হৰেণ বসুমতাৰী নামৰ মানুহজনৰ ঘৰত এটা ল'ৰা কেঁচুৱা জন্ম লগে লগে দেউতাই যদি আছে তাত ক'বগৈ হিনজাও জেগাৰ হগুন ৰাইজ ফুৰা জয় হগুন মতা মানুহ আছে যদি হৰিধ্বনি কৰিব মাইকী মানুহ আছে যদি উৰুলি দিয়ক আমাৰ ভাষাত ক'ব হিনজাও জৌগাৰ হগুন হিনজাও মানে মাইকী মানুহ মহিলা জৌগাৰ হগুন জৌগাৰ মানে জোকা তাৰমানে উৰুলি দিয়ে উলু লৈছে এতিয়া আইসকলে উৰুলি দিয়ক ৰাইজ ফুৰা জয় হগুন আমাৰ মতা মানুহকেইটা হৰিধ্বনি কৰক এইটো আমাৰ লোকাচাৰ দেখাচাৰ বুজি পালে সদাচাৰ কি জ্যেষ্ঠক শ্ৰদ্ধা সমানত মিত্ৰতা কনিষ্ঠক মৰম আদৰ চেনেহ অজ্ঞক কৰোণা বিপক্ষত ক্ষমা এই হ'ল সদাচাৰ এই 4টা আচাৰ যিয়ে শিকোৱা নাই যাৰ ল'ৰা ছোৱালী পোৱা নাই তেওঁ কি কৰিব অদাচাৰ পদাচাৰ বেবিচাৰ মনত ৰাখিব সেইজোপা গছ ধুমুহাত উভালি পৰে যাৰ গুৰত সংস্কাৰ নামৰ মাটি নাই যাৰ গছডাল উঘালি পৰিছে কিয় কাৰণে গুৰত মাটি নাছিল নহয় জানো মই কোৱা নাই দেই ডাকে কৈছে মৰে উৰুলি পোঙা মৰে পদুলি খোঙা মৰে অলপ পানীৰ মাছ আৰু মৰে নদীৰ কুলৰ গাছ নদীৰ থিয়গৰাটোত এডাল পাকৰি গছ এখেতে কিনি থৈছে মই মালিক যোৱাকালি পইচা দিছিল আজিয়ে কৈছে ব্ৰহ্ম গছডাল নাই মই কি কৰিব লাগে আপুনি কালি নিব লাগিছিল থিয়গৰাৰ গছ কিনি ৰাখিছে পইচা মোক দিছে মই পাইছোঁ ৰাতি নৈ উঠিয়াই দিছে মই দায়ী নহয় গতিকে থিয়গৰাৰ গছ যদি গছ বাগৰি নৈত উঠি যায় মালিক তাৰ কাৰণে দায়বদ্ধ নহয় জানো গতিকে থিয়গৰাৰ গছ বাগৰাৰ দৰে প্ৰত্যেক দিনে আমাৰ এটা দিন এটা ৰাতি গৈ আছে এদিন এৰাতিকৈ গৈ থকা নাই জানো থিয়গৰাৰ গছ এয়ে গতিকে সংস্কাৰ যদি নিদিয়ে তেতিয়াহ'লে ল'ৰা ছোৱালী ধুমুহাত গছ উভালি পৰা দি উভলি পৰিব আৰু বেবিচাৰত লিপ্ত হ'ব সেইকাৰণে নৱম একাদশত আমাক কি ক'লে নিত্য নৈমিত্তিক যাৰ জাতি ধৰ্ম
হৈ আশ্ৰমৰ যত কৰ্ম কৃষ্ণ তই অৰ্পিলে জানকী হুৱে হে মহাভাগৱত ধৰ্ম কায় বাক্য মনে যতে কয়া আচৰে অলৌকিক বৈদিক কৰ্ম হৈয়া একমত ঈশ্বৰ কৃষ্ণতম হে অৰ্পিবসী হব ধৰ্ম কৃষ্ণতেই লোকাচাৰ দেখাচাৰ সদাচাৰ বেদাচাৰ তেওঁৰ চৰণত অৰ্পণ কৰিও তেতিয়াহে অব্যভিচাৰ হ'ব আৰু নহ'লে কিন্তু গোটেই পৃথিৱী বিচাৰি পেলাইনো এখেত আমাৰ নামঘৰৰ সম্পাদক আমাক আপোনালোকে সভাপতি পাতিছে আৰু মই এখেতক নিৰ্দেশ দিম বাপজন আপুনি গৈ পেলাই নআলিৰ বা মালোৱালিৰ বজাৰলৈকে গৈ পেলাই আজিকালি পোৱা হৈছে কিন্তু দোকান খোলা নাথাকিব পাৰে আজি দেওবাৰ আপুনি নআলি বজাৰলৈকে গৈ নহ'লে গড়ালিৰ বজাৰলৈকে যাওক নহ'লে ফাটক বজাৰত যাওক 5 কেজি মগুমাহ এথুক মালভোগ কল এপেকেট নিমখ আধা কেজি জহা চাউল লৈ আহক নহয় জানো এতিয়া সেই বজাৰখনত হাতী বাঘ আৰু গড়ৰ মাংসও পায় মই ধেমালিকে কৈছোঁ দেই বাৰু এতিয়া তেখেতে কিন্তু তাত চকু দিয়া নাই তেখেতে গৈ পেলাই ধুনীয়া ধুনীয়া মগুমাহ আনিছে ধুনীয়া এথুকা কল আনিছে নিমখ আনিছে তেখেতে কিন্তু ক'ত কি বিক্ৰী কৰিছে এইবিলাক চোৱা নাই কিয় কাৰণে এওঁ বুদ্ধিয়ক মানুহ এওঁক যি আনিব কৈছোঁ তাকেহে আনিছে চোৱা আৰু লক্ষ্য কৰা বেলেগ বেলেগ কৈছোঁ এওঁ কি জানে জাত বুদ্ধি আছে একোৱে নবাঞ্চে হৈ এক কৃষ্ণ মাত্ৰ জানে উপদেশ দাতা যিটো গুৰু থাকে ও তাকে হৰি বুলি মানে বৰ চতুৰ মানুহ কিহৰ কাৰণে এওঁক যি কৰিব কৈছোঁ তাকে কৰিছে বেলেগ ফালে মন কাণ দিয়া নাই কাৰণ এওঁ ফৰ্মুলাটো জানে পঢ়াই পঢ়ে ৰুৱে পাণ এই তিনিও নিশ্চিন্তে আন ক্লাছত আছোঁ মই হাতত আছে চক সন্মুখত আছে বৰ্ড লিখি আছোঁ অংক পাতিব দিছে অংক হৈ গ'ল জংকমংক ৰমেনৰ চকু বেঞ্চৰ তলত ৰমেন তই উঠ কি দেখা পাইছ ছাৰ কি শুনা পাইছ ছাৰ তই কি শুনা পাইছ নকওঁ কিয় ছাৰ চব সোমাল নেগুৰডাল বাকী তাৰমানে গাঁতৰ তলত যে এন্দুৰ ওলোৱা সমা কৰি আছে চাই আছেগৈ নেগুৰডাল লেখা পাইছে মই পাতোঁ অংক বৰ্ডত তই চাওঁ বেঞ্চৰ তলত কি হ'বগৈ গতিকে যিজনে পঢ়ায় যিজনে পঢ়ে একাণপতীয়া হ'ব লাগিব আৰু লগতে যিজনে পাণ ৰুৱে পাণডাল ৰুওঁতে কি বুলি ক'ব লাগে আমাৰ মানুহে কি ক'ব বাপে ৰুলে কি বুলি ক'বগৈ কি বুলি ক'ব বাৰু গুৰুটো লাগ দেৱতো লাগ ভকততো লাগিবি নামতো লাগ আমাৰ মানুহে কি কয় মই নহ'লেও ল'ৰা ছোৱালী খাব পিছদিনাখনে ছাগলী খাব বাপে জানে সেইকাৰণে বাপে বুলি কৈছে গুৰুটো লাগ দেৱতো লাগ নামতো লাগ ভকততো লাগিবি এখন জেওৰাও দিব বুদ্ধিয়ক মানুহ কিন্তু মই ৰুওঁতে কি বুলি ক'ম মই নহ'লেও ল'ৰা ছোৱালীয়ে খাব অলপ পাক দি উঠক ছাগলীয়ে তাৰ মূৰৰ চুলি ছিঙি থৈ যাব পাইছে হৈছে গতিকে এনেকুৱা বুদ্ধিয়ক হ'ব লাগিব কিমান বুদ্ধিয়ক মানুহ নহয় জানো গতিকে যেনেকুৱা ৰজা সেনেকুৱা প্ৰজা আচাৰ ধৰ্ম একো নাথাকিব ৰজাবিলাকৰ কেৱল এটাই চিন্তা কেনেকৈ কৰ কাটল বঢ়াওঁ প্ৰজাৰ কেনেকৈ চিন্তা কেনেকৈ জীয়াই থাকিব পাৰোঁ আৰু ৰজা প্ৰজা দুয়োনে আচাৰ বিচাৰ নোহোৱা হ'ব দুই পক্ষই বেবিচাৰত লিপ্ত হ'ব বিৰোধী পক্ষ দুৰ্বল হ'ব গতিকে কলি ধৰ্ম কি কথাকে কৈছে ভৱিষ্যতে ৰাজাৰক কহিব বংশাৱলী উপজাই লোকত মনত বিৰসতি আৰু এনেকৈ ৰজা আৰু প্ৰজা দুই পক্ষ যেতিয়া অনাচাৰ বেবিচাৰত লিপ্ত হ'ব বাকী মাজৰখিনিৰো কষ্ট হ'ব আৰু ভগৱন্তই কি কৰিব এই কলি যুগত প্ৰত্যেকখন ঘৰত প্ৰত্যেকজন গৃহস্থক প্ৰত্যেকজন মানুহক বিৰক্তি লগাব আমাৰ ইয়াত যিমানখিনি ভকত আছে সেয়ালৈকে পুৰুষে হওক বা নাৰী হওক কোনোবা নহয় কোনোবা কথাত প্ৰত্যেকে অকণমান কষ্ট পাই আছে বহুতে হাঁহি আছে আচলতে ফেভিকল আৰু ডেণ্ড্ৰাইটেৰে হাঁহিটো বাধ্যত পৰি হাঁহি আছে আচলতে মনেৰে খোলাকৈ হাঁহিব পৰা নাই কিহৰ কাৰণে ক'ৰবাত কিন্তু লাগি আছে দেই গতিকে এই কলি যুগত কি কৰিব ভগৱন্তে আৰু যাতে প্ৰভাৱ এই সংসাৰত আহিবলগীয়া নহয় বিৰক্তি লগাই দিব হয়নে হয় সন্তানটোক বিকলাংগ কৰি দিব নহয় ইমান ধুনীয়া লিখা পঢ়া আছে সন্তানটোক মদাহী কৰাই দিব
নহয় কিবা এটা কেলেংকাৰী লগাই দিব, মুঠতে ক'ৰবাত নহয় ক'ৰবাত এটা ভেজাল লগাই দিব, যাৰ কাৰণে তেওঁ চিন্তাত ব্যস্ত হ'ব আৰু ভাব মানে কিয় মনুষ্য জন্ম ধৰিছিলোঁ। এনেকুৱাকৈ ভগৱন্তই প্ৰত্যেকজন ব্যক্তিক এই কলিযুগত বিৰক্তি লগাই দিব যে দুনাই দুনাই আৰু এই পৃথিৱীত। প্ৰথমতে পৰীক্ষিত কেনেকৈ যায়, এই ডেকা বয়সতে মই মৰিব লাগিব, মোৰ আৰু ভোগ কৰিবলগীয়া বহুত আছিল, কিন্তু কৈ দিলে এই মহাৰাজ ইমান বেয়া দিন আছে, ইমান বেয়া দিন আহি আছে, বাপে পুতেকক মাকে জীয়েকক নমনা হ'ব, জীয়েকে মাকক নমনা হৈ যাব, যে কাণেৰে শুনিবলগীয়া কথাই নাথাকিব, অখাদ্য ভক্ষণ কৰিব, নাৰী শক্তি প্ৰবল হ'ব, অবাতে বাদ হ'ব, নক'লে জানো। এই পৰীক্ষিত শেষত কি বোলে, আগতে যোৱাই ভাল, যে মোক গুৰি মাৰি গংগাত পেলালে এনেকুৱা বেয়া দিন অহাৰ আগতে মই যাব পাৰিম, নহয় জানো। গতিকে ঠিক তেনেকৈ আমাকো কৰিব। পুছে পৰীক্ষিত সুখ মুনিত সংশয়, যদুবংশ বিভূষণক কৃষ্ণ কৃপাময়, বৈকুণ্ঠক গৈলাখাবে প্ৰচাৰী চৰিত্ৰ, কৈও কাৰো বংশে নাযাত ভৈলা পৃথিৱীত। এতিয়া পৰীক্ষিত সুখক কৈছে যে মোক কওক, যদুবংশৰ কুলৰত্ন কৃষ্ণই বলৰামৰ সৈতে লগ লাগি কি কৰিলে, আৰু চন্দ্ৰবংশ, ৰঘুবংশ, সূৰ্যবংশ, ইক্ষাকু বংশ, সগৰ বংশ নাছিল জানো, ইমানবিলাক বিখ্যাত বিখ্যাত বংশ আছিল। এই বিখ্যাত বিখ্যাত বংশৰ কোন কোন ৰ'ল, শেষত কোন কোন ৰ'ল, ইমান বিখ্যাত বিখ্যাত ৰজাসকলে কিবা চিহ্ন ৰ'ল নে? একো নৰ'ল, একোৱে নৰ'ল, কিন্তু কেৱল কৃষ্ণ কথা লৈ গ'ল। কৃষ্ণৰ লগত যাওঁতে কি লৈ গ'ল আৰু থৈ কি গ'ল, শ্ৰী যশ ঐশ্বৰ্য বিভূতি গুণ চব লৈ গুচি গ'ল, এটা বস্তু থৈ গ'ল, নাম। ঈশ্বৰে আমাৰ কাৰণে কি থৈ গ'ল, নাম। আৰু সকলোবিলাক লৈ যোৱাৰ কাৰণে ঈশ্বৰৰ গুণসমূহ আজি এই কলিৰ মনুষ্য দেখা নাযায়, পায় নেকি? ঈশ্বৰৰ যিসমূহ গুণ আছিল সেই গুণসমূহ আজিৰ মানুহৰ গাত দেখা নাযায়। সেই সকলোবিলাক তেওঁ নিজৰ বস্তু নিজৰ লগতে সামৰি থৈ গ'ল, কিন্তু এটা বস্তু থৈ গ'ল আমাৰ কাৰণে, নাম। আৰু এতিয়া কলিৰ বিশেষ বিশেষ ৰজাসকলৰ কথা ক'ব, আৰু তেওঁলোকৰ স্বভাৱ চৰিত্ৰ কথা ক'ব, আৰু শেষতনো অৱশিষ্ট কি ৰৈ গ'ল এই কথা এতিয়া আমাক ক'ব। আৰু আজিৰ তাৰিখত আমাৰ চাৰিওফালে যিটো ব্যৱস্থা চলি আছে, প্ৰত্যেকটো গুৱাহাটীত প্ৰত্যেকটো চাৰিআলিত মদৰ দোকান, মাংসৰ দোকান, এখন এখন থানাত 100-150 কেছ, ল'ৰা ছোৱালীয়ে পিতৃ মাতৃক নমনা, ডিভৰ্চ হোৱা, মাৰামাৰি কৰা, মাটিৰ কাৰণে কণ্ডল কৰা, হত্যা কৰা, ফাঁকি দিয়া, লুণ্ঠন কৰা, মানে পৰতিত আগ কৰা, পৰনাৰীত বাস কৰা, হয়নে, অপত্য ভঞ্জন, অখাদ্য ভোজন, পৰদ্বাৰা হৰণ, অপহৰণ, এটা নৈমিত্তিক ঘটনা যে হৈ পৰিছে। আজিৰ পৰা 1000 বছৰ আগতে ভৱিষ্যতবাণী, আজিৰ তাৰিখত গোটেই পৃথিৱীত মানুহৰ অৱস্থা, কমন পিপল, সাধাৰণ মানুহৰ অৱস্থা, হে আমেৰিকা ইংলেণ্ড ভাৰতবৰ্ষ বুলি কোনো কথা নাই, পৃথিৱীত থকা প্ৰথম আজিৰ মানুহৰ অৱস্থা, আৰু দেশসমূহৰ যিসকল শাসনকৰ্তা, সেই মন্ত্ৰী হওক ৰজাই হওক, আজিৰ তাৰিখতো সৰু সৰু কিছুমান দেশৰ ৰজা আছে, জৰ্দানৰ নিচিনা আজি ঠাইত দেই, ৰজা বা শাসনকৰ্তাসকলৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা হ'ব, প্ৰজাসকল কেনেকুৱা হ'ব, পৃথিৱীৰ অৱস্থা কেনেকুৱা হ'ব, মানুহৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা হ'ব, আগতীয়াকৈ 1000 বছৰ আগতে এখন মাত্ৰ শাস্ত্ৰত আলোকপাত কৰা হৈছে, সেইখনেই হ'ল ভাগৱত। তাৰমানে এটা কথা ভাবকচোন, আমাৰ এই সনাতন বৈদিক ধৰ্মতে শাস্ত্ৰসন্মতে নহয়, বিজ্ঞানসন্মত তাৰ প্ৰমাণ আজি মহাকাশলৈকে ৰকেট পঠোৱা হৈছে, মহাকাশলৈকে কৃত্ৰিম উপগ্ৰহ পঠোৱা হৈছে। আজিৰ বিজ্ঞানীয়ে আধুনিক যন্ত্ৰ লৈ এইটো জুখি উলিয়াইছে যে পৃথিৱীৰ পৰা মংগল গ্ৰহলৈকে, পৃথিৱীৰ পৰা চন্দ্ৰলৈকে, শুক্ৰ গ্ৰহৰ পৰা বৃহস্পতি গ্ৰহলৈকে দূৰত্ব কিমান, বিভিন্ন যন্ত্ৰ পাতি ব্যৱহাৰ কৰি আজিৰ তাৰিখত তেওঁলোকে জোখমাখ উলিয়াইছে। কিন্তু বহু হাজাৰ বছৰ আগতেই আমাৰ বিদগ্ধ ঋষিমুনিসকলে বিষ্ণু পুৰাণত সৌৰজগতত থকা গ্ৰহবিলাকৰ এটা গ্ৰহৰ পৰা আনটো গ্ৰহলৈকে কিমান যোজন দূৰত্ব একুৰেট দি থৈছে। আজিৰ পৰা বহু হাজাৰ বছৰ আগতেই আমাৰ জ্যোতিষ চৰ্চা কৰা, জ্যোতিষ বিজ্ঞান চৰ্চা কৰা ঋষিমুনিসকলে আগতীয়াকৈ গণনা কৰি ওলাইছিল কোনদিনাখন সূৰ্যগ্ৰহণ হ'ব, কোনদিনাখন চন্দ্ৰগ্ৰহণ হ'ব।
এই গণনা আমাৰ সনাতন এই বৈদিক শাস্ত্ৰৰ বাদে কিন্তু পৃথিৱীৰ কোনো দেশত নাই, কোনো দেশত নাই ইমান বিজ্ঞানসন্মত আলোচনা। ৰামে লংকাৰ যুদ্ধত জয়লাভ কৰি ৰাৱণ কুম্ভকৰ্ণক বধ কৰি ৰাৱণৰ ভাতৃ বিভীষণক লংকাৰ ৰজা পাতি লংকাৰ পৰা পুনৰ ভাৰতবৰ্ষ পালে। ৰামেশ্বৰমৰ পৰা অযোধ্যা পাওঁতে কিমান দিন লাগিছিল শুদ্ধ হিচাপ ৰামায়ণত দিয়া আছে। আৰু আজিৰ তাৰিখত মানুহে দক্ষিণাত্যৰ ৰামেশ্বৰমৰ পৰা অযোধ্যালৈকে খোজকাঢ়োতেও সিমান দিনেই পাইছে। তেতিয়াহ'লে ভাবক কিমান বিজ্ঞানসন্মতভাৱে সেই শাস্ত্ৰসমূহ কেৱল কাহিনী নহয় দেই। আৰু আপোনালোকে যদি দক্ষিণাত্যত নিৰ্মাণ কৰা মন্দিৰবিলাকলৈকে চায়, যিবিলাক আজি হাজাৰ হাজাৰ বছৰ আগতে নিৰ্মাণ কৰিছিল মন্দিৰসমূহ, গণিতত জ্যামিত্ৰী বুলি কয়। জ্যামিত্ৰীৰ ইমান সৎ ব্যৱহাৰ হৈছিল, চাৰিওফালৰ পৰা চালে মন্দিৰবোৰ একে দেখিব। বহুকেইটা মন্দিৰৰ খুঁটাকেইটা মাটিত লাগি থকা নাই, খুঁটাকেইটা ওপৰতে উপঙি আছে। কাৰণ সেই মন্দিৰসমূহ উভতাকে পাহাৰৰ শিল বিচাৰি ওপৰৰ পৰা তললৈকে কাটি যোৱা হৈছিল, তলৰ পৰা ওপৰলৈকে বনোৱা হোৱা নাছিল। সেইকাৰণে মন্দিৰৰ খুঁটাবোৰ দক্ষিণাত্যৰ বহুত মন্দিৰৰ খুঁটা ওপৰত ওলমি আছে, চিলিঙত মাটিত লাগি থকা নাই। কিমান ভূমিকম্প গ'ল, সেই মন্দিৰসমূহ কিন্তু ভাঙি যোৱা নাই। আৰু জ্যামিত্ৰিকভাৱে শুদ্ধ, আৰ্কিটেক্সাৰে ভুল ধৰিব পৰা নাই। কিন্তু আজিৰ তাৰিখত গুৱাহাটীলৈকে বলক, আপোনালোকৰ বুকুৰ গুটাম ছিঙি যাব। মোৰ লগত গুৱাহাটীলৈকে বলক, আৰু গুৱাহাটীত কেইখনমান উৰণীয়া সেতু বনাই আছে। আৰু উৰণীয়া সেতুৰ কাষে কাষে আগতে থকা মানুহে খোজকাঢ়িবৰ কাৰণে কি থাকে? ফুটপাথ। ফুটপাথৰ কাষত কি থাকে? ফুটপাথৰ তলত নলা থাকে। পানী যোৱা নলাকেইটা আধুনিক বিজ্ঞানৰ সহায়ত অভিযন্তাসকলে এনেকৈ বনালে, ৰাস্তাতকৈ চাপৰ কৰি দিলে। আৰু এতিয়া গুৱাহাটী মহানগৰীত উৰণীয়া সেতুৰ কাষত থকা নলাকেইটাৰ ওপৰেৰে পানী বৈ আছে। এতিয়া আমাৰ ভাই ভনীহঁতে লিখিব, আমাৰ ল'ৰাহঁতে লিখিব, নলাৰ পানী ফুটপাথৰ ওপৰেৰে যায়। মোক গুলিয়ালেও মই সঁচা কথা কমেই, নলাৰ পানী নলাৰে যাব লাগে। পানীৰ ধৰ্ম ওখৰ পৰা চাপৰলৈকে বৈ যায়। মই কোৱা নাই, আমাৰ ইয়াতে থাকিব পৰা পায় দেই, কোনোবাই বেয়া নাপাব। ইয়াতে যদি কোনোবা পুৰোহিত বা দ্বিজ আছে, মানে মই ব্ৰাহ্মণ মানুহৰ কথা কৈছোঁ, যিসকলে ৰাতিপুৱা দুপৰীয়া কি কৰে? গায়ত্ৰী মন্ত্ৰ কৰে। গায়ত্ৰী মন্ত্ৰ জপ কৰিলে তেওঁলোকে মাৰ্জন মন্ত্ৰ গাবই লাগিব। আৰু মাৰ্জন মন্ত্ৰত পানী জল, পানীক প্ৰশংসা কৰিব লাগে। সেই পানী তোমাৰ কূপত জন্ম, তুমি উচ্চৰ পৰা নিম্নলৈকে বৈ যোৱা, তুমি শিখৰৰ পৰা সাগৰলৈকে বৈ যোৱা, তোমাৰ ধৰ্ম বৈ যোৱা। আৰু তেনেকৈ তুমি মোক ক্ষীৰৰ পৰা পাদুকালৈকে মোক পবিত্ৰ কৰিবা। তাৰমানে মন্ত্ৰটোত আমি কি পালোঁ? পানী সদায় ওখ স্থানৰ পৰা নিম্ন স্থানলৈকে বৈ যায়। আৰু এতিয়াৰ অভিযন্তাবিলাকে এনেকৈ গুৱাহাটীত নলা বনাইছে, পানীখিনি কিন্তু বৈ নাযায়, তাতেই ঘূৰি থাকে। যেন চক্ৰবেহুহে সাজিছেগৈ আমাৰ কোনে? দুৰ্যোধনে। আৰু সেই নলাবিলাকত প্ৰখৰ বেগেৰে দৌৰি আহে পাহাৰৰ পানী, আৰু তাতে জীয়েই পৰে, লগে লগে শ্ৰাদ্ধৰ চিঠি। গুৱাহাটীৰ নলাত পৰিলে তেওঁৰ লগে লগে মুক্তি, আৰু শ্ৰাদ্ধৰ চিঠি ছপা হ'বই। গতিকে এতিয়া আমাৰ ভৱিষ্যত প্ৰজন্মই কি লিখিব? নলাৰ পানী চহৰত নলাৰ ওপৰেৰে ফুটপাথৰ ওপৰেৰে বৈ যায়। কিন্তু আমি সেই বুলি পাইছোঁ নেকি? মাৰ্জন মন্ত্ৰ ওম সন্নো আপো ধন্য সমান সন্তা নিপাহা সমান সন্তু কৃপাহা দ্ৰৌপাদী দম মম স্বানহ সিন্নস্তান মলদিমা পূতম পবিত্ৰ বজ আপো সিদ্ধন মনিস্বা আপো হিস্তা ময়া ভূবস্থান উজ্জদাতন মহাৰণ সাকসেছে। পোৱা নাই জানো? পুৰোহিতসকলে বুজি পাবগৈ। বেদেও কয় উচ্চৰ পৰা নিম্নলৈকে বৈ যায়। তেতিয়াহ'লে ভাবক কি হ'লগৈ? যে উৰ্বৰ মস্তিষ্কৰ ফল নহয়। কি কাৰণে কৈছেগৈ? কিছুমান লাভখোৰ মানুহৰ কাৰণে আমাৰ আজি চৰকাৰী আৰু ৰাজহুৱা ধনৰ অপচয় হৈছে। বেয়া নাপাব, ৰাজনীতি বিজ্ঞানৰ যদি কোনোবা মানুহ আছে তেওঁলোকক কৈছোঁ, শাসকীয় পক্ষৰ বিপক্ষে বিৰোধী পক্ষই যেতিয়াই মুখত পিঠা বনাই দি নিবুকা চামোন হ'ব, দেশত তুগলকৰ নতুনকৈ জন্ম হ'ব। মহম্মদ বিন তুগলকে বছৰত 3 বাৰ ৰাজধানী সলাইছিল, যি মন যায়। নহ'লেনো দৰাৰ বাপেকে মোক সোধে, ব্ৰহ্মবাপ অহা মাহত ল'ৰাৰ বিয়া, বোলো ভাল কথা, মই লগত যাম বোলো, দৰাৰ বাপেকে লগত যায়ে।
মই ধুতি পিন্ধিবই লাগিব নেকি? মই কি ক'ম বাৰু? মই ক'লোঁ আপুনি আৰু মই দুয়ো স্বাধীন গণতান্ত্ৰিক ভাৰতবৰ্ষৰ নাগৰিক, গতিকে আপুনি কাপোৰ পিন্ধি যায়, নিপিন্ধাকৈ যায়, ধুতি পিন্ধি যায়, লং পেণ্ট পিন্ধি যায়, আপোনাৰ ল'ৰাই দাড়ি নাকাটে, আপোনাৰ ল'ৰাই মোক প্ৰশ্ন কৰে দাড়িখিনিতে ভকতি লাগি আছে নেকি, সুধিব পাৰে। আৰু মই লগে লগে ফোনটো ব্লক কৰিছোঁ, কাৰণ তেওঁ ল'ৰাই মোক প্ৰশ্ন কৰিছেগৈ দাড়ি কাটিবই লাগিব নেকি? বোলো কাটিলে ভাল, বিষ্ণুস্বৰূপ বৰ বুলি কথা আছে, বিষ্ণুৰ মুখত দাড়ি নাথাকে। এবাৰ মোক প্ৰশ্ন কৰিছে সেই ল'ৰাই দাড়িখিনিতহে ভকতিটো লাগি থাকে নেকি? বোলো দাড়িখিনি ভকতিত লাগিতে নে নামঘৰত লাগিতে মইতো নাজানো বাবা। গতিকে তেনেধৰণৰ মই আৰু উগ্ৰপন্থীক আৰু কি বুলি ক'ম, সেইকাৰণে ফোনেই ব্লক কৰি থৈ দিছোঁ। গতিকে বেছি জ্ঞানী হ'ল যে, জ্ঞানী মূৰ্খ বুলি কয়। গতিকে কি হৈছেগৈ তাকে এতিয়া ক'ব। আমি কল্পনাহে কৰিছিলোঁ যেনেকৈ গুৱাহাটী মহানগৰীত নলাৰ ওপৰেৰে পানী যায় আৰু নলাবোৰ চাফা কৰিবৰ কাৰণে ঠিকা দিয়া হয়, ঠিকাদাৰবিলাকক ওপৰ মহলৰ পৰা কোৱা হয় আপোনালোকে অনুগ্ৰহ কৰি বৰষুণ আহোঁ আহোঁ কৰিলে নলাবোৰ চাফা কৰিব আৰু নলাৰ জাবৰবোৰ ঠিক নলাৰ কাষতেই দমাই থ'ব, পানী আহি আকৌ নলাত পেলাই দিব, ঠিকাটো আপুনিয়েই পাব। ভাগিনীয়েকবিলাক যেতিয়া ডক্টৰ হ'ব গুৱাহাটী মহানগৰীত, মোমায়েকবিলাকে যেতিয়া লেবৰেটৰী খুলিব, ভাগিনীয়েক ডক্টৰে প্ৰেছক্ৰিপশ্যন লিখিব, চৰ্দি কাহ জ্বৰৰ কাৰণেও আপোনাক থু খেকাৰ ইত্যাদি পৰীক্ষা কৰিব দিব, কঁকালৰ বিষ হ'লে এক্সৰে কৰিব দিব, আৰু সেই এক্সৰেখন গৈ পেলাই মামায়েকৰ লেবৰেটৰীত কৰিব। মামায়েকৰ লেবৰেটৰীত বিল হ'ব 20,000 টকা, মামায়েকে 12,000 টকা ৰাখি ভাগিনীয়েকক 8,000 টকা অনলাইনত ঘূৰাই দিব। যিসকল ধনী মানুহ তেওঁলোকে নিশ্চিন্ত থাকক, মৰাশবিলাকক পাম দি দি জীয়াই ৰখা হ'ব আৰু ভেণ্টিলেটৰত থৈ পেলাই কোৱা হ'বগৈ এৰাই দিম নেকি, মৰি যাব, আহিব লগা আছে কোনো কওক। গতিকে সেইখন আমি দেশত বাস কৰোঁ যিখন দেশত এটা দাঁত খৰাব লাগিলে এজন দুখীয়া মানুহেও 2,000 টকা ল'ব লাগে। গতিকে চৰকাৰী হস্পিটেলতো পইচা দিব লাগে বুলি কোৱাৰ লগে লগে দুখীয়া মানুহে টান পায়। গতিকে মই ভাবোঁ, মই কাকো গালি পৰা নাই, কোনো জাতিক, কোনো শাসক, কোনো দলক, কিন্তু মই বিচাৰিছোঁ সেইখন দেশক, মই ভাবোঁ সেইখন দেশৰ আমি নাগৰিক হ'ব লাগে যিখন দেশত শিক্ষা আৰু স্বাস্থ্য বিনামূলীয়া হওক। মই বিচাৰোঁ সেইখন দেশ, মই কোৱা নাই তাত কংগ্ৰেছ আহিছেনে, বিজেপি আহিছেনে, এজিপি আহিছেনে, ৰাইজৰ দল, মই কোৱা নাই। মই এটা বস্তু বিচাৰিছোঁ, পৃথিৱীত এখন দেশেই পাইছোঁ, সেইখন দেশৰ নাম কিউবা, যিখন দেশ 3খনমান দেশ লগে লাগিলে এখন অসম হ'ব। অসমক 3 টুকুৰা কৰিলে এটুকুৰা হ'ব কিউবা, যাক নেকি আমেৰিকাই ভয় কৰে, আৰু সেইখনে পৃথিৱীৰ একমাত্ৰ দেশ য'ত নেকি চিকিৎসা আৰু শিক্ষা সম্পূৰ্ণ বিনামূলীয়া। এখনো প্ৰাইভেট নাৰ্ছিং হোম নাই, প্ৰাইভেট ফাৰ্মাচী নাই, প্ৰাইভেট শিক্ষানুষ্ঠান নাই, LP স্কুলৰ পৰা PhD কৰালৈকে ছাত্ৰ ছাত্ৰীৰ এটকাৰো খৰচ নাই, য'ত নেকি ST SC OBC বুলি কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন নাই। গতিকে একেখনেই যদি দেশ, একেখনেই যদি আইন, আপোনালোকে ক'ত আছে? যোৰহাটত। এতিয়া অহা বছৰ 2026 চনত অৰুণাচল, অসম, নাগালেণ্ড লগ লগাই এখন ব্ৰিজ হৈ আছে, মাজুলীৰে আহি আছে, 3খন ৰাজ্য লগ কৰা হ'ব। ইতিমধ্যে এখন ট্ৰেইন দিছে, নাম হ'ল ধনীপলু, নাহৰলগুনৰ পৰা ৰঙিয়া হৈ গুৱাহাটী হৈ পুনৰ ডিফু হৈ ডিমাপুৰ হৈ চুকবি নাগালেণ্ডলৈকে লগ লগাইছে, ৰেলখনে লগ লগাইছে, এইবাৰ জলপথেৰে লগ লগাব 3খন ৰাজ্যক। কিন্তু যদি এখনেই দেশ, এখনেই আইন, তেতিয়াহ'লে যোৰহাটৰ, শিৱসাগৰৰ, লখিমপুৰৰ, ডিব্ৰুগড়ৰ মানুহ অৰুণাচলত সোমাব লাগিলে ILP লাগে, তে অৰুণাচলৰ মানুহ অসমত সোমালে ILP কিয় নালাগে? এখনেই যদি দেশ, নেপালৰ মানুহখিনি বিদেশী, নেপাল ভাৰতবৰ্ষৰ বিদেশৰ নহয়, ভাৰতবৰ্ষৰ নহয়, নেপালৰ শৰ্মা চেত্ৰী হ'লেও ST হিলছৰ স্কলাৰশ্বিপ পায়, বিদেশী হৈ পেলাই আকৌ এইখন ভাৰতত ST হিলছৰ স্কলাৰশ্বিপ পায়। কিন্তু আপোনালোকৰ আহোম জনগোষ্ঠীৰে বুলি ক'লোঁ বা চুতীয়া জনগোষ্ঠীৰ এজন ল'ৰাই, এজনী ছোৱালীয়ে যদি কাৰ্বি আংলঙত যায়, তেওঁ কিন্তু জেনেৰেল হৈ যায়। কাৰ্বি আংলংখন দেখোন অসমৰ ভিতৰতে, মেঘালয়খন অসমৰ কাষতে লাগি আছে। খাচী, জয়ন্তী আৰু গাৰুৱে ST হিলছৰ পাব, আৰু মেঘালয়ৰ কেণ্ডিডেটে আহি পেলাই আকৌ অসমৰ ইউনিভাৰ্চিটিত STৰ কথা পায়, কিন্তু আমাৰ STখিনি তাতে গৈ জেনেৰেল কেনেকৈ হয়?
আমি যদি এখন দেশতে বাস কৰোঁ, এখনেই যদি সংবিধান, আমাৰ বৈষম্য কিয়? এইবিলাক কথাত বৰ্তমান যিমান কেইজন লিডাৰ আছে, শাসকীয় পক্ষৰ বিৰোধী পক্ষ, কোনেও মাত মতা নাই। গতিকে মেকুৰী আৰু বান্দৰৰ পিঠা ভগোৱাত দুই মহৰ যুঁজ, বিৰিণাৰ মনন, বেয়া নাপাব। আপোনালোকে যদি কয় বৰ্তমান ত্ৰেতা যুগ চলি আছে, তেতিয়াহ'লে প্ৰজাৰ অৱস্থা সীতা বুলি ভাবকচোন। ৰাৱণ যদি ৰজা হয়, সীতাক অপহৰণ কৰি নি পেলাই অশোক বনত বান্ধি থ'ব। তাৰমানে আপুনি সঁচা কথা ক'লে আপোনাৰ মুখত তালা লগাই দিয়া হ'ব, হয়নে? আৰু ৰাম ৰজা হয় বা কি হ'বগৈ? সীতাক অগ্নি পৰীক্ষা কৰিব, পুনৰ সীতাৰ বনবাস, নহ'ব জানো? ওই অগ্নিত পৰীক্ষা কৰি অনাইলা কি তাক ওই ব্ৰহ্মাদেৱে স্তুতি মানি বুলিলা তোমাক, নহয় জানো? আকৌ সীতা বনবাস বাদ দিয়ক বোলে। এখেতে কৈছে দাপৰ ত্ৰেতা শেষ হ'লে দাপৰ যুগ চলি আছে, গতিকে দাপৰ যুগ চলিলে প্ৰজাৰ অৱস্থা কি হ'ব? দ্ৰৌপদী। দুৰ্যোধন যদি ৰজা হয়, তেতিয়াহ'লে শকুনিৰ পৰামৰ্শত দ্ৰৌপদী লাঞ্ছিত হ'ব, ৰাজসভাত তেওঁক লাঞ্ছিত কৰা হ'ব। ঠিক আছে, দুৰ্যোধন বেয়া আছিল, দুঃশাসন বেয়া আছিল, শকুনিৰ কুপৰামৰ্শ। যুধিষ্ঠিৰ ৰজা হয় বা কি হ'ব? তেওঁ যদি জুৱা খেলিবলৈকে যায়। গতিকে যুধিষ্ঠিৰ কি কৈছিল? সত্যবাদী ধীৰ ৰজা যুধিষ্ঠিৰ। তাৰমানে বোলে যুধিষ্ঠিৰৰ নিচিনা সঁচা কথা কোৱা মানুহ নহয়। মইটোতো মিছা বাক্য, কাৰণ অশ্বত্থামা হত কিন্তু ইতি গজ, এই বাক্যটো কুৰুক্ষেত্ৰ যুদ্ধত দ্ৰোণাচাৰ্যৰ আগত যুধিষ্ঠিৰে কৈছিল। যুধিষ্ঠিৰে মাকক অভিশাপ দিছিল, হে মাতৃ, তুমি মোক কৰ্ণই পৰিচয় নিদিলা, আজিৰ পৰা মাতৃৰ মুখত কোনো কথা লুকাই নাৰাখিব। পিছে তেওঁ নিজেই লুকাই ৰাখিলে দেখোন। যৌধেৰী নামৰ অপেশ্বৰী এজনীৰ লগত অবৈধ সম্পৰ্ক, দেৱক নামৰ ক্ষেত্ৰজ পুত্ৰ এটাও আছে, মাকক আকৌ অভিশাপ দিয়ে। তে মিছলীয়া কোন হ'ল? মিছলীয়া কোন হ'লগৈ? গতিকে যুধিষ্ঠিৰ ৰজা হ'লে কি হ'ব? ৰাজ্য বিক্ৰী হ'ব, ভাইবিলাক বন্ধকত যাব, নিজৰ ধৰ্মপত্নী লাঞ্ছিত হ'ব, একবস্ত্ৰ অৱস্থাত, ৰজস্বলা অৱস্থাত লাঞ্ছিত হ'ব। আৰু দ্ৰৌপদীয়ে মনে মনে অভিশাপ দিছিল, একবস্ত্ৰ অৱস্থাত, ৰজস্বলা অৱস্থাত মোক আজি মানুহৰ আগত ওলাব নাপায়, আজি ৰাজসভাত আনিছেগৈ। মোৰ এই অৱস্থা দেখি যিসকলে চুপচাপ আছে, এটাও যাতে খালি নাযায়, সি লাগে মোৰ স্বামী হওক। কেৱল দুৰ্যোধন, দুঃশাসন, বিকৰ্ণই নহয়, ভীষ্ম, দ্ৰোণাচাৰ্য, কৃপাচাৰ্য নহয়, পঞ্চপাণ্ডৱ ভুগিবলগীয়া হ'ল। কি হ'ল? 5জনৰ গাতটো বল কম নাছিল। এই বনত আপোনালোকে ভাবকচোন, 100জনী মহ চৰি আছে আৰু 100টা মতা মহ আছে, 200টা মহ আছে। তাৰে এটা মহক বাঘে ধৰিলে, এতিয়া আৰু 2টা মহে গৈ পেলাই বাঘটোক খুন্দি দিলে, লেঠা চেচ। ইমান শক্তি থকা স্বত্তেও মহে নিজক বচাব নোৱাৰে। কিমতে ভকতি কৰিব তোমাত হৰিহ